আমাৰ হাজবেণ্ডটো কালালুদ্দিন নামৰ মানুহে মাতি নিছিল ঘৰৰ পৰা ফোন কৰি। আমাৰ হাজবেণ্ড শুই আছিল, তাৰ পৰা মাতি নিছিল ফোন কৰি। তেতিয়া 9টা বা 9:30 বজাত মাতি আনি মই শুই আছিলো। তাৰপিছত 10টা 45 বজাত কিবা এটা চিঞৰ শুনিছো। তাৰ পৰা বিচনাৰ পৰা জঁপিয়াই মই উঠি কল কৰিছো। এবাৰ কল কৰিছে, তাই ৰিচিভ কৰা নাই। দ্বিতীয়বাৰ কল কৰিছে, ৰিচিভ কৰিছে, একো কথা পতা নাই। মই কিবা চিঞৰ বাখৰ শুনি আছো। দ্বিতীয়বাৰ আকৌ কাটি কল কৰিছো। তৃতীয়বাৰো কিবা চিঞৰ বাখৰ শুনি আছো। তাৰ পৰা মই ঘৰৰ পৰা দৌৰি গৈ মোৰ হাজবেণ্ডটোক মালেক নামৰ মানুহৰ ঘৰৰ ওচৰত কিবা মৃত অৱস্থাতে পৰি আছে। আমি একো মাত বোল পোৱা নাই। আলালুদ্দিন নামৰ মানুহে মাতি নিছিল, আমি এইটোৱে জানো। সি কি কৰিছে কি নকৰিছে সেই তাক সুধিলেই সোধ-পোছ কৰিলেই আপোনালোকে গম পাব। আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাইছো, আলালুদ্দিনক সোনকালে গ্ৰেপ্তাৰ কৰি কি কৰিছে কি নকৰিছে আলালুদ্দিনে কৈ দিব আৰু সিহঁতে আমাৰ হাজবেণ্ডৰ ওচৰতে সিহঁত যিবিলাক বাইক আছিল সিহঁতেই আমাৰ হাজবেণ্ডৰ ওচৰতে আছিল। আৰু বাবলু নামৰ মানুহৰ হাতত মই মোবাইলটো পাইছো। মোবাইলটোৰ নাম্বাৰ বিলাক সব ফৰমেট মাৰি দিছে আৰু আমি একো ক'ব নোৱাৰো। এই ঠাইখনৰ নাম সোণাইপাৰা গাঁও। ঘটনা কেই তাৰিখৰ? 10 তাৰিখৰ শনিবাৰ ৰাতি। মানুহটোৰ মৃত্যু হৈছে আজি। মৃত্যু হৈছে। আমি ন্যায় বিচাৰ চাও। আমাৰ ন্যায় লাগে। আপোনালোকৰ ন্যায় বিচাৰ লাগে নে?